সকলোকে নমস্কাৰ জহাৰ। আমি চাইছো এতিয়া বৰ্তমান ছ'চিয়েল মিডিয়াত কি চলি আছে যে প্ৰণৱ দলে যোনে আদিবাসী আৰু টি ট্ৰাইবছৰ মানুহৰ কাৰণে কিমান কাম কৰিছে, যোনটো এংলে পথাৰত যোনটো মাটিৰ কাৰণে ঝগড়া কাজিয়া হৈ আছে, তাত প্ৰণৱ দলে কিমান যুঁজিছে প্ৰশাসনৰ লগত, চৰকাৰৰ লগত। আৰু আজি যুঁজি আজি তাক পুলিচ এৰেষ্ট কৰি দিলে। মানে কি কথা হৈ আছে যে অসমত যে যিকোনো মানুহ নিজৰ ৰাইটছ কাৰণে যদি যুঁজে, ইহঁতক এৰেষ্ট কৰি দিয়া যায়, ইহঁতক মাৰি দিব, এনেকুৱাই হৈ আছে। কি ভুল কৰিছে যে ই আদিবাসী কাৰণে যুঁজি আছে, নিজৰ আইডেন্টিটি কাৰণে যুঁজি আছে। সিহঁতি যদি নিজৰ আইডেন্টিটি কাৰণে যদি যুঁজি থাকিলেও যদি পুলিচ এৰেষ্ট কৰি দিয়ে, ইয়াত কি চলি আছে? আমি চাইছো ভাৰতৰ এনেকুৱাই হৈ আছে। ভাৰতৰ যিকোনো মানুহ নিজৰ আইডেন্টিটি নিজৰ অধিকাৰ কাৰণে যুঁজি আছে, পঢ়া লিখা কাৰণে, এক্সাম কাৰণে, ইহঁতক এৰেষ্ট কৰি দি আছে, ইহঁতক মাৰি আছে, এনকাউন্টাৰ কৰি দি আছে। এইবিলাকে চলি আছে এতিয়া ভাৰতত। মানে ইয়াত স্পষ্ট হৈ গ'ল যে ইয়াত আৰু ভাল কাম কৰিব গ'লে, কাৰোবাৰ ন্যায় কৰিব গ'লে ইয়াত এৰেষ্ট হবি, ইয়া মাৰ খাবি। এইটোৱে চলি আছে এতিয়া বৰ্তমান। আপোনালোকে নিজে চাওকচোন, এতিয়া হৈ আছে নাই? আপোনালোকে নিজে কমেণ্ট কৰক।